হাই গাইছ, আপোনালোকে দেখিছে হাতত মাছ আৰু মাংস। লাষ্টলৈকে ভিডিঅ'টো চাই থাকক। মই এমক চাউল লৈ লৈছোঁ। তাৰপিছত চাউলখিনি ধুনীয়াকৈ পানী দি লৈ ভালকৈ ধুব লাগিব। তাৰপিছত ধুনীয়াকৈ ধুই লৈছোঁ। তাৰ ধোৱাৰ পিছত অলপ টাইম শুকাবৰ কাৰণে ফেনৰ তলত বা অলপ টাইম এনেকৈ থৈ দিলেই হ'ল। তাৰপিছত এয়া মই আনফালে কিচমিচ, কাজু বাদাম, তেজপাত, তাৰপিছত এইফালে আদা আৰু নহৰু ধুনীয়াকৈ মিক্স কৰি থৈ দিছোঁ। আৰু এইফালে কেঁচা মটৰ আৰু 2টা পিঁয়াজ কাটি থৈ দিছোঁ। আৰু এইফালে ফ্ৰেঞ্চবিন আছে, মিহি মিহিকৈ কাটি লৈছোঁ। তাৰপিছত ধুনীয়াকৈ এইটো কুকাৰটো বহাই লৈছোঁ। কুকাৰত অলপমান গৰম হ'লে তেল অলপ দি দিম। এই তেলখিনি গৰম হওঁতে ইয়াত অলপমান চেনি দি দিছোঁ। আৰু গম পাইছে চাগৈ কি বনাই আছোঁ। তাৰপিছত ধুনীয়াকৈ হাতেদি লৰাই লৈছোঁ। তাৰপিছত সেই গৰম হওঁতে মই কিচমিচ আৰু কাজু বাদামখিনি দি দিছোঁ। তাৰপিছত ভালকৈ পিঁয়াজখিনি ইয়াত দি দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা নোহোৱালৈকে অলপমান লৰাই থাকিলেই হ'ল। গেছটো খালি কমাই ল'লেই হ'ল। তাৰপিছত ইয়াত মই মছলা দি দিছোঁ। ইয়াত গোটা জিৰা আৰু গৰম মছলা দি দিছোঁ মই। সেয়া মছলাখিনি দি দিছোঁ তাত। দি লৈ ভালকৈ লৰাই ল'ম। তাৰপিছত আদা নহৰুখিনি দি দিলোঁ। দি লৈ ভালকৈ আমি এইখিনি লৰাই লৈছোঁ। লৰাই লৈ যিখিনি চাউল আমি শুকুৱাই থৈছিলোঁ তাত ইয়াত ঢালি দিম। তাৰপিছত ইয়াত ঢালি দি লৈ ভালকৈ এইখিনি মিক্স কৰি ল'ব লাগিব। মিক্স কৰি লৈ ইয়াত কেঁচা মটৰ আৰু ফ্ৰেঞ্চবিনখিনি দি দিলোঁ। দিলে অলপমান জোখমতে পানী দি লৈ ঢাকনখন মাৰি থৈ দিম এতিয়া আমি অলপ টাইমৰ কাৰণে। আপোনালোকে গম পাইছে মই পোলাও বনাই আছোঁ। ঢাকনখন মাৰি থৈ দিলোঁ আমি। তাৰপিছত চিটি 1 বা 2টা মৰাৰ পিছত ঢাকনখন খুলি চাওঁ আহক আমি। ধোঁৱাত একো ভালকৈ দেখাই নাইকিয়া। ৰ'ব দেখুৱাই আছোঁ। এয়া চাওক কি ধুনীয়া হৈছে। সঁচাকৈ বহুত ধুনীয়া হৈছে। আমাৰ ফাইনেল লুকটো চাওঁ আহক, মাংসৰ সৈতে কেনেকুৱা লাগিব। এয়া চাওক আমাৰ ফাইনেল লুকটো কেনেকুৱা হৈছে। লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি দিব।